আমাৰ ছাত্ৰ-ছাত্ৰীসকল আমি আলোচনা কৰি আছিলোঁ যে 10মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ 2024 চনত হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ MCQ-খিনি আজি পাৰ্ট 3 আলোচনা কৰিম। মোৰ নাম চাহিদ আহমেদ। মই সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ছাৰ চাহিদ পাঠশালালৈ। আজি প্ৰথম প্ৰশ্নটো হৈছে মাটিকালি হিচাপত পৃথিৱীৰ বৃহত্তম দেশ কোনখন? আমি জানো মাটিকালিৰ হিচাপত আটাইতকৈ বৃহত্তম দেশখন হৈছে ৰাছিয়া। অপশ্যন চিত ৰাছিয়া আছে, গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাছিয়া। নেক্সট প্ৰশ্নটো আছে এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰ পৃথক কৰিছে? তলত সাগৰ কেইটাৰ নাম দিছে। অপশ্যন এ ভূমধ্য সাগৰ, লোহিত সাগৰ, কাস্পিয়ান সাগৰ, আৰৱ সাগৰ। শুদ্ধ উত্তৰটো হ'ব লোহিত সাগৰ। অপশ্যন বিত দিয়া আছে লোহিত সাগৰ, কিন্তু শুদ্ধ উত্তৰটো অপশ্যন বি লোহিত সাগৰ। নেক্সট প্ৰশ্নটো দিছে কাইৰো কোনখন দেশৰ ৰাজধানী হয়? তলত দেশ কেইখনৰ নাম দিছে। আমি জানো কাইৰো ইজিপ্তৰ ৰাজধানী, গতিকে ইজিপ্ত অপশ্যন বিত দি আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইজিপ্ত। নেক্সট প্ৰশ্ন দিছে 2011 চনত ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান শতাংশ আছিলে? 2011 চনত যিখন লোকপিয়ল হৈ গৈছিলে, এই লোকপিয়ল হিচাপত আমাৰ অসমখনত শিক্ষাৰ হাৰটো, শিক্ষিতৰ হাৰটোনো কিমান আছিলে? গতিকে ইয়াত অপশ্যন দিয়া আছে কেইটামান। এই অপশ্যনৰ ভিতৰত বি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব 72.19%, অৰ্থাৎ অপশ্যন বি বা 72.19% আছিলে আমাৰ শিক্ষিতৰ হাৰ। নেক্সট প্ৰশ্নটো হৈছে যে 2011 চনৰ লোকপিয়ল অনুসৰি অধিক জনসংখ্যা থকা নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে কম জনসংখ্যাৰ অসমৰ প্ৰথম শ্ৰেণীৰ নগৰবোৰ হ'ল। ইয়াত কি কৈছে প্ৰশ্নটো আগত বুজি ল'ব লাগিব যে 2011 চনত যিখন লোকপিয়ল হৈ গৈছে, সেই লোকপিয়লত যে জনসংখ্যা, বেছি জনসংখ্যা পৰা আৰম্ভ কৰি কম জনসংখ্যালৈ ক্ৰম অনুসৰি সজাব দিছে। কি সজাব দিছে? যে অসমৰ প্ৰথম শ্ৰেণীৰ নগৰবোৰ যিবিলাক আছে, এতিয়া ইয়াৰ মাজত আমি এইটো বুজি পালে অসমৰ প্ৰথম শ্ৰেণীৰ নগৰ কোনবিলাক কোৱা হয়? যিবিলাক নগৰত জনসংখ্যাৰ হাৰ লাখতকৈ বেছি, সেইবিলাকক প্ৰথম শ্ৰেণীৰ নগৰ বুলি কোৱা হয়। গতিকে ইয়াত অপশ্যন 4টা দিয়া আছে আৰু অপশ্যনৰ ভিতৰত গোটেইকেইটা উল্টা পুল্টাকৈ দিয়া আছে। যে প্ৰথমটোত আছে গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট। দ্বিতীয়টোত আছে গুৱাহাটী, শিলচৰ, যোৰহাট, ডিব্ৰুগড়। তৃতীয়টোত আছে গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, নগাঁও। ডিত আছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট। গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুৱাহাটী, শিলচৰ, যোৰহাট, ডিব্ৰুগড়। অৰ্থাৎ প্ৰথমত চবতকৈ বেছি জনসংখ্যা আছে গুৱাহাটীত, তাৰপিছত শিলচৰত, তাৰপিছত যোৰহাটত, তাৰপিছত ডিব্ৰুগড়ত। অৰ্থাৎ নগৰৰ কথা কৈছে এইটো, যে প্ৰথম শ্ৰেণীৰ নগৰত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। নেক্সট প্ৰশ্নটো আছে যে জনসংখ্যাৰ ফালৰ পৰা অসমৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বৃহৎ জনজাতিটো হ'ল কি? যে ইয়াৰ ক্ৰম অনুসৰি সজাব দিছে। অৰ্থাৎ আমাৰ অসমত বহুতো জনজাতিয়ে বসবাস কৰি আছে। তাৰ ভিতৰত ক্ৰম অনুসৰি যদি দেখা হয়, চবতকৈ বেছি জনসংখ্যা থকা যি জনজাতিটো হৈছে সেইটো হ'ল বড়ো। ইয়াৰ পিছতে আছে মিচিং, ইয়াৰ পিছতে আছে কাৰ্বি। গতিকে অপশ্যন দিয়া আছে। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো যিহেতু বিত দিয়া আছে, গতিকে অপশ্যন বি যে বড়ো সৰ্বাধিক, ইয়াৰ পিছত মিচিংসকল, ইয়াৰ পিছত কাৰ্বিসকল। নেক্সট প্ৰশ্নটো আছে যে অসমৰ অন্তৰ্গত দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো কি? যে যি ৰাষ্ট্ৰীয় ঘাইপথবোৰ গোটেই ভাৰতবৰ্ষতে বনোৱা হয়, যে অসমৰ মাজৰে যিবিলাক ৰাষ্ট্ৰীয় ঘাইপথ অসমত আছে, ইয়াৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? ইয়াত অপশ্যন দিছে। এত দিছে 31 নং ৰাষ্ট্ৰীয় ঘাইপথ, বিত দিছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, চিত দিছে 52 নং ৰাষ্ট্ৰীয় ঘাইপথ, ডিত দিছে 54 নং ৰাষ্ট্ৰীয় ঘাইপথ। কিন্তু শুদ্ধ উত্তৰটো হ'ব 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। কিন্তু ইয়াত এটা কথা কি, যে বৰ্তমান যদি দেখা যায়, বৰ্তমান হ'ল যি 27 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেইটো হ'ল বৰ্তমান হিচাপত আটাইতকৈ বেছি দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ অসমত থকা। যিহেতু এইটো 2024 চনৰ পৰীক্ষা আছিলে আৰু ইয়াৰ আগত কুৱেশ্যনটো ছেট কৰা হৈছিলে, সেই সময়লৈকে 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো আছিলে অসমৰ আটাইতকৈ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ। নেক্সট দিছে যে অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটো কি? অসম এখন কৃষি প্ৰধান অঞ্চল, আমি সকলোৱে জানো। কিন্তু ইয়াৰ ভিতৰত প্ৰশ্নটো সুধিছে যে অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ কোনটো? অৰ্থাৎ অসমৰ কোনটো ইণ্ডাষ্ট্ৰি কৃষিৰ ওপৰত নিৰ্ভৰ আৰু আটাইতকৈ বৃহৎ সেইটো হ'ল কি? আমি সকলোৱে জানো যে চাহ উদ্যোগটো অসমৰ সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগ। গতিকে অপশ্যন ডিত দিয়া আছে যে চাহ ইণ্ডাষ্ট্ৰি, চাহ উদ্যোগ। অপশ্যন ডি চাহ উদ্যোগটো হ'ল অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ।
নেক্সট দিছে তলত উল্লেখ কৰা কোনজন ব্যক্তি ভাৰতৰ সংবিধানৰ খৰচা কমিটিৰ সদস্য আছিল। ইয়াত তলত 4জন ব্যক্তিৰ নাম দিছে। এই 4জনৰ ভিতৰত কোনজন ব্যক্তিয়ে যি ভাৰতবৰ্ষৰ সংবিধান বনোৱাৰ সময়ত যি খৰচা কমিটি এখন খচৰা কমিটি এখন বনাই দিয়া হৈছিলে বাবা চাহেব আম্বেদকাৰৰ নেতৃত্বত, সেইখন কমিটিত কোনজন সদস্য আছিল। এই কেইজনৰ ভিতৰত ৰাজেন্দ্ৰ প্ৰসাদ, সচ্চিদানন্দ সিনহা, সৈয়দ মহম্মদ ছাদুল্লাহ, গোপীনাথ বৰদলৈ। এই কেইজনৰ ভিতৰত চি নম্বৰ সৈয়দ মহম্মদ ছাদুল্লাহ আমাৰ সংবিধানৰ খচৰা কমিটিৰ সদস্য আছিলে। গতিকে অপশ্যন চিটো শুদ্ধ হ'ব, সৈয়দ মহম্মদ ছাদুল্লাহ। নেক্সট প্ৰশ্নটো দিছে তলত দিয়া বিকল্পবোৰৰ পৰা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ বাছি উলিওৱা। যে ইয়াত কি কৈছে, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য বাছিব দিয়া নাই, খালি ইয়াত দিছে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা। অৰ্থাৎ ভাৰতবৰ্ষই যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা গ্ৰহণ কৰিছে, সেই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ কি কি হয় তলত দুটা দিছে। এই দুটা হয় নে নহয়, হলে কোনটো শুদ্ধ হয় সেই বিষয়ে প্ৰশ্নটো সুধিছে। গতিকে প্ৰথমে অপশ্যনটো দিছে যে অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা আছে। সেইটোৰ দ্বাৰা বুজাইছে যে ভাৰতৰ যিমানবিলাক ৰাজ্য আছে প্ৰতিটো ৰাজ্যৰে বেলেগ বেলেগ সংবিধান আছে। গতিকে আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ কেতিয়াও কোনো ৰাজ্যৰ সংবিধান নাই, ভাৰতবৰ্ষত মাত্ৰ এখনেই সংবিধান আছে, সেইখন হ'ল ভাৰতীয় সংবিধান। গতিকে এই অপশ্যনটো কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। ইয়াৰ পিছত দিছে দ্বৈত নাগৰিকত্ব। আমি ভাৰতবৰ্ষ অৰ্থাৎ ইয়াৰ দ্বাৰা বুজাইছে ভাৰতবৰ্ষৰ নাগৰিকজন ভাৰতবৰ্ষৰো নাগৰিক, ৰাজ্যৰো নাগৰিক, কিন্তু এইটো শুদ্ধ উত্তৰ নহয়। ভাৰতবৰ্ষৰ নাগৰিক সদায় ভাৰতবৰ্ষত একক নাগৰিকত্বই প্ৰভাইড কৰে। গতিকে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। গতিকে অপশ্যন কেইটা দিছে ইয়াত যে কেৱল 1 নম্বৰটো শুদ্ধ, কেৱল 2 নম্বৰটো শুদ্ধ, কেৱল 1 আৰু 2 উভয় শুদ্ধ, 1 আৰু 2 উভয় অশুদ্ধ। গতিকে শুদ্ধ উত্তৰটো হ'ব, যিহেতু এই দুটাৰ এটাও নহয়, গতিকে শুদ্ধ উত্তৰটো হ'ব ডি, যে 1 আৰু 2 উভয় অশুদ্ধ। ধন্যবাদ থাকিল ছাত্ৰ ছাত্ৰীসকল। আগলৈ এনেকুৱা ভিডিঅ'বিলাক আমি দি থাকিম, আৰু সেইখিনি ভিডিঅ' পাবলৈ হ'লে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে বেল আইকনটো দবাই ৰাখিবা। যেতিয়া আমি ভিডিঅ'বিলাক আপলোড কৰিম তেতিয়াই যাতে ভিডিঅ'খিনিৰ দ্বাৰা নিজে উপকৃত হ'ব পাৰা, আৰু লগৰ কেইজনক শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে উপকৃত হ'ব পাৰে। ধন্যবাদ থাকিল।